মানে ভিডিওটো আমি আৰম্ভ কৰোঁ। সো গাইছ আমি আহিম গৈ আছোঁ বৰ্তমান গাঁও ধুব গৈ আছোঁ। অলপ ঠাণ্ডা ঠাণ্ডাকৈ গাঁও ধুই আহোঁ। গৰমো হৈ আছিলোঁ আমি অলপ সেইকাৰণে অলপ গাঁও ধুই আহোঁ। দেখিছে মানে ৰাস্তা পুৰা খোলা খোলা কি ক'ম আৰু গাইছ। যিমানে দেখিছে আৰু সেউজীয়া সেউজীয়া পথাৰ কি ধুনীয়া কি ক'ম আৰু মানে আমি কৈছোঁ ইয়াৰ চিন্ময় আৰু ৰুবুল কি ক'ম গাইছ দেখিছে আমাৰ গাইছ কি ধুনীয়া সুন্দৰ প্লেচ। তো সেইপিনে আৰু মানুহৰ ঘৰ লাহে ধীৰে আমি গৈছোঁ। বৰফ খাব লাগিছিলে কিন্তু মানিটো অনা নাই যে অলপ ফোন পে নাথাকে না। কি ক'ম আৰু আমি এতিয়া অলপ ফুৰিবলৈ আহিছোঁ আজি। লাহে কৰ্ণাৰিং লাহে বাবু লাহে কৰ্ণাৰিংহে এইটো কিয় হোৱা কৰ্ণাৰিং হয়। চ' কৰ্ণাৰিং খুবেই বেয়া আৰু এইটো ৰানিঙত এক্সিডেণ্ট হৈয়ে থাকে এটা দুটা। দেখিছে অলপ কথা বতৰা পাতি আছে ব'লা আমি গৈ থাকোঁ। দুজনৰ তেল শেষ হ'লে ঠিলাব দিম দুটকো। যিমানে দেখিছে মন্দিৰটো আজি দেখিলোঁ যাই কৰোঁ সুন্দৰ বাহ বাহ বাহ। বালা দে না চাৰে চাইডে পাহাৰ পাহাৰ আৰু এইবিলাক গোটাই পথাৰ আৰু দেখিছে কি ক'ম আৰু এয়া পথাৰ ইপানে চাৰে চাইডে পাহাৰৰ মাজত পথাৰ কি ধুনীয়া এটা পৰিৱেশ। আৰু ৰাস্তা চাওক না গাইছ ৰাস্তা কি ক'ম ৰাস্তা পৰিৱেশ পুৰা আৰু সেইটো পথাৰৰ মাজে মাজে এখন ৰাস্তা ক'ত যায় নাজানো। এয়া পথাৰবিলাক কাটি আছে পুৰা দেখাইছোঁ আৰু এয়া হাহিম ৰ'ড হয় দেখাইছোঁ আপোনালোকক গৈ আছোঁ। ৰাস্তা চাওক না ৰাস্তা কি ক'ম এনেকুৱা এটা সুন্দৰ ৰাস্তা। আমাৰ পিছত আহি আছে ৰুবুল আৰু চিন্ময়। এয়া ৰুবুল মানে পথাৰৰ মাজত অলপ বিল্ডিঙৰ কাম চলি আছে বৰ্তমান হোৱা নাই আৰু বনাই আছে ইয়াত কাম চলি আছে। আৰু ইপানে আৰু পথাৰৰ কাম জানে এতিয়া। অ' মাই গুডনেছ ইঘৰ দঙাতে কাটব থাকে কি তাক দেখিছে আমাৰ বেটাৰীখন আমাৰ নেশ্যনেল ফ্লেগ। আৰু ইপানে আমি গৈছোঁ এয়া পথাৰ এইবিলাকত ভৰি ৰৈ আছে আৰু এতিয়া ধুনীয়া ধুনীয়াকৈ আৰু মানে দেখিছে ইমান স্পীড ব্ৰেকাৰ আছে বে আবে ইয়াৰ। চ' আৰু এইটো স্কুল ঘৰ হয় চ' জনতা হাই স্কুল। আইও আৰু এটা স্পীড ব্ৰেকাৰ
চ' স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণটো জানে আপোনালোকে, চব বালাগাড়ী ইয়াতে বেছি চলি থাকে বৰ্তমান, সেইকাৰণে আৰু স্পীড ব্ৰেকাৰ দি দিছে। চ' আমি ফাইনেলি হাঁহি মাহি পাইছোঁহি। হাঁহি মাহি পাইছোঁহি। চ' আমি অলপ এতিয়া নদীত অলপ গা ধুম, গা পা ধুই অলপ ওলাম আৰু ইয়াৰ পৰা। So guys, আমি এতিয়া গাঁও ধুবলৈ যাম। এতিয়া গাঁও ধোৱা হৈ গ'ল। এতিয়া দেখিছে মানে বাইক ধুই আছে, আমি এটা গাঁও ধুৱালোঁ আৰু আজি গৰমো আছিল বতৰটো অলপ, সেইকাৰণে গাঁও ধুই দিলোঁ। কেনেকুৱা গাঁও ধুই অনুভৱ কেনেকুৱা? কেনে গাঁও ধুই অনুভৱ? মজা না? অঁ গাইজ ইপিনে চাওক না, চ' নীলা নীলা আকাশৰ মাজত এইখন ধুনীয়াকৈ আছে। চ' সেয়া গাঁও ধুই ধুনীয়াকৈ। ইয়াৰ অনুভৱ কেনেকুৱা বাবু আপোনাৰ? মজা না? খাতৰা একদম বঢ়িয়া বঢ়িয়া। আমি এতিয়া ঘৰত যাব ওলাইছোঁ। ইয়া গাড়ী আমাৰ এতিয়া স্কুটিখনত যাব লাগিব আমি ধুনীয়াকৈ। চলো চলো, আমি এতিয়া ঘৰ গৈ আছোঁ গাইজ। এয়া গাঁও ধোৱা চোৱা হৈ গ'ল আৰু আমাৰ এতিয়া। চ' আৰু দুইজন আহিছিলে লগ, আগত গৈ আছে। আচ্ছা, আপোনাৰ আকাশখন কি ধুনীয়া এটা, বাহ কি সুন্দৰ। কোবাল আৰু সুমন হয়, দুইজনে আহিছিলে গা ধুব। কেনে বাবু গাঁও ধুই? মজা না? ৰাস্তা ৰাস্তাই কুত্তাবোৰ থাকে, বেগিলা কুকুৰবোৰ থাকে ৰাস্তাই ৰাস্তাই। তোমাৰ মুখখন দেখাচোন নিপানে। অঁ মজা মজা। शाबाश बेटा, बहुत बढ़िया मुन्ना। বনাইছোঁ তো বনাইছোঁ। চ' ৰুবুলক পাহাৰত উঠা যেন লাগিছে বোলে। অঁ ৰুবুল পাহাৰত উঠা যেন লাগছে না? কথা কথা গাইজ ইয়াত দেখিছে বহুত ডাঙৰ গছ হয় আৰু ইয়াত মোমান মাৰে হয়। আৰু এইপিনে আমি মোমান আহি পালোঁ, সেইবিলাক কয়লা হয়, কয়লা ষ্টপ কৰি ৰখা হৈছে বৰ্তমান। ইয়াৰ গাইজ চাওক না কি সুন্দৰ এটা, বঢ়িয়া লাগিছিলে বঢ়িয়া। আমি ফাইনেলি আহি পালোঁ ঘৰ। এতিয়া পূৰ্বত যাব ঘৰত, যাম ঘৰত। এইখন পূৰ্বৰ গাড়ীখন, এইখন ৰুবুলৰ গাড়ী, সেইবিলাক কি আছে বাবু তাতে ভিতৰত? কি আছে এনে? এইখন হ'ল আমি আহি পালোঁ বৰ্তমান ঘৰলৈকে। চ' এতিয়া ভিডিঅ'টো আজিলৈ ইমানে, বাই বাই।